SSLC এক্সামৰ ৰিজাল্ট নটিছৰ কাৰণে ৰৈ থাকিব নালাগে, কাৰণ চোৱা তোমালোকে ইজিলি প্ৰিডিক্ট কৰিব পাৰিবা যে কেতিয়া তোমালোকৰ ৰিজাল্টটো দিব, কাৰণ এইকেইদিনতে তোমালোকৰ ৰিজাল্ট দিব। তো আজি এই ভিডিঅ'ত আমি গোটেইখিনি কথা আলোচনা কৰি আছোঁ যে এক্সেক্ট ৰিজাল্ট ডেট কোনটো হ'ব পাৰে তোমালোকৰ। কপি চেকিঙৰ কাম অলৰেডি কমপ্লিট হৈ গৈছেগৈ, আৰু এটা নিৰ্দেশো দিয়া হৈছিলে যে 13 মাৰ্চৰ ভিতৰত গোটেই কপি চেকিঙৰ প্ৰক্ৰিয়াটো যাতে শেষ হয়। কিয়? কাৰণ এইবাৰ ইলেকশ্যন আহি আছে। তো তোমালোকেও জানা যে এইবাৰ 9 তাৰিখে এপ্ৰিলৰ 9 তাৰিখে ইলেকশ্যন আছে গোটেই অসমত। তো তাৰ আগতে কিন্তু ৰিজাল্টটো দিব। লগতে ষ্টুডেণ্টসকলৰ বাবে এটা গুড নিউজো আছে, কি হয় গোটেইটো কথা ডিছকাছ কৰি আছোঁ। তোমালোকক এক্সট্ৰা মাৰ্কছ দিয়া হ'বনে নাই সেই গোটেইখিনি কথা আজি ভিডিঅ'ত আমি কৈ আছোঁ। আৰু লগতে বহুতে চিন্তা কৰি আছা যে তোমালোকে যদি ফেইল হৈ যোৱা কি হ'ব। তো তেনে ক্ষেত্ৰতো তোমালোকৰ বাবে এটা গল্ডেন চান্স আছে, কি হয় গোটেই কথাটো ডিছকাছ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা, স্কিপ নকৰিবা, কাৰণ চোৱা কিবা কাৰণত যদি ফেইল হৈ যোৱা তেতিয়াও এইখিনি কথা লাগিবই। তো চোৱা ফৰ ফাষ্ট আৰু ৰিয়েল ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। উইথাউট ৰিয়েল ইনফৰমেশ্যন আমি ভিডিঅ'ই নিদিওঁ, আমি যেতিয়া ৰিয়েল ইনফৰমেশ্যন পাওঁ তেতিয়াই ভিডিঅ' লৈ আনো। তো চোৱা ৰিজাল্টৰ কাৰণে ভিডিঅ' লৈ আনিছোঁ। এইবাৰ মেট্ৰিক পৰীক্ষা SSLC এক্সাম 2026 শেষ হৈছিলে তোমালোকৰ ফেব্ৰুৱাৰী 27 তাৰিখে, আৰু তোমালোকৰ কপি চেকিঙৰ যোনটো প্ৰচেছ হয় সেইটো 13 মাৰ্চৰ আগতে শেষ কৰিবৰ কাৰণে জনোৱা হৈছিলে। তো কপি চেকিঙৰ প্ৰক্ৰিয়াটো কেতিয়াবাই শেষ হৈছে, আৰু বৰ্তমান এৰেঞ্জমেণ্ট চলি আছে, এইটো শেষ হ'ব, আৰু তাৰপিছতে শিক্ষামন্ত্ৰীয়ে টুইট কৰিব আৰু তোমালোকৰ ৰিজাল্ট দিয়া হ'ব। আৰু চোৱা এই কপি চেকিঙৰ প্ৰচেছটো যেতিয়া কমপ্লিট হৈছে, তো বহুতো টিচাৰে যিসকলে তোমালোকৰ কপি চেকিং কৰিছে, তো সিহঁতক সোধোতে কোৱা হৈছে যে বৰ্ডৰ ফালৰ পৰা যিহেতু ইংলিছ ছাবজেক্টত ভুল হৈছিলে কুৱেশ্যন পেপাৰত, তো তাৰ এগেইনষ্টত তোমালোকক এক্সট্ৰা মাৰ্ক দিয়া হ'ব, মানে সেই কুৱেশ্যনটোৰ নম্বৰটো তোমালোকক দি দিয়া হ'ব, কাৰণ সেই কুৱেশ্যনটো ভুল আছিলে। তোমালোকে যদি এটেম্প কৰিছা তেতিয়াহ'লে নম্বৰ পাবা। তো সেইটো কাৰণে কোৱা হয় যে যিকোনো কুৱেশ্যনে নাহক কিয়, পাৰা বা নোৱাৰা, যদি কিবা বুজিও পোৱা নাই কিতাপৰ বাহিৰৰ যদি আহিছে, তেতিয়াও তোমালোকে এটলিষ্ট এটেম্প কৰি থৈ আহিবা যাতে নম্বৰটো পাই যোৱা। তো ইয়াৰ ওপৰত আমি অলৰেডি ভিডিঅ' বনাইছিলোঁ, কৈছিলোঁ যে যদিও লিখা আছে টি ফ্ৰম আছামৰ পৰা বেছ কৰি এই কুৱেশ্যনটো এনচাৰ দিব লাগে, কিন্তু আচলতে এইটো মেডাম ৰাইট দা বাছৰ পৰাহে আছিলে। তো তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি কমেণ্টত জনাবা যে এইটো শুদ্ধ আছিলে নে ভুল আছিলে, কাৰণ বহুতো ষ্টুডেণ্টে কৈছিলে 95% ষ্টুডেণ্টে আমাক কৈছিলে যে এইটো তোমালোকৰ ভুল আহিছিলে বুলি, আৰু ময়ো কৈছোঁ এইটো ভুলেই হয়, বহুতো টিচাৰেও কৈছে। কিন্তু তাৰ উপৰিও কিছুমান মানুহে কমেণ্ট কৰিছিলে যে নাই এইটো শুদ্ধই হয়, এইটো গ্ৰামাৰ চেক কৰিবৰ কাৰণেহে দিছে কিবা কিবি। তো এইটো ভুল কৰিছে, এইটো এছএফে ভুল কৰিছে, বৰ্ডে ভুল কৰিছে। তো যোৱা বছৰ বৰ্ডে ভুল কৰোঁতে আমি তাৰ এগেইনষ্টত ভিডিঅ' বনাইছিলোঁ, এই বছৰ আমি বনাইছোঁ, আৰু সেইবাৰতকৈ বেছি ষ্টুডেণ্টে ছাপোৰ্ট দিছিলা। 1 লাখতকৈ অধিক ষ্টুডেণ্টে চাইছা ভিডিঅ'টো, আৰু 10,000তকৈ অধিক ষ্টুডেণ্টে লাইক কৰিছিলা। তো সেইবাবে তোমালোকে চোৱা এতিয়া কি হৈছে, এক্সট্ৰা মাৰ্ক দিয়া হ'ব বুলি টিচাৰসকলে কৈ আছে, যিসকলে তোমালোকৰ বহি চেকিং কৰিছে। আৰু চোৱা তোমালোকৰ কপি চেকিং প্ৰচেছ যিহেতু অলমষ্ট শেষে হৈ গৈছেগৈ, তো এতিয়া জাষ্ট টুইট আহিব বাকী আছে। আৰু চোৱা আৰু এটা কথা, তোমালোকৰ এয়া এপ্ৰিলৰ ফাৰ্ষ্ট উইকতে ৰিজাল্টটো দি দিব পাৰে, মেক্সিমাম চান্স আছে। কিয়? কাৰণ এইবাৰ ইলেকশ্যনো আহি আছে, 9 এপ্ৰিলৰ পৰা ইলেকশ্যন ষ্টাৰ্ট হ'ব, আৰু টিচাৰ্ছবিলাক তেতিয়া ইলেকশ্যনৰ কামতে বিজি হৈ থাকিব। তো ৰিজাল্ট দিলে হয় 9 এপ্ৰিলৰ আগতে দিয়া চান্স আছে বেছিকৈ। তো কিন্তু একজেক্ট কোনটো তাৰিখে দিব সেইটো আমি এতিয়া ডিছকাছ কৰিব লাগিব। তো তোমালোকে যদি কেলেণ্ডাৰখন চোৱা, ইয়াতে কোনকেইদিন বন্ধ আছে তোমালোকে চোৱা। 3 তাৰিখে বন্ধ আছে, গুড ফ্ৰাইডে আছে, 5 তাৰিখেতো দেওবাৰ পৰি গৈছেগৈ, 12 তাৰিখেও দেওবাৰ পৰি গৈছেগৈ, 9 তাৰিখে আকৌ ইলেকশ্যন আছে। তো সেই ইলেকশ্যনৰ কেইদিনমান দিন আগৰ পৰা যিহেতু টিচাৰবিলাকে ৰেডি হ'ব লাগিব, তো সেইটো কাৰণে 7, 8, 9 তো সেইখিনি তাৰিখত কিন্তু দিয়া চান্সটো কম আছে। তো এতিয়া যোনখিনি তাৰিখত চান্সেছ কম আছে সেইখিনি আমি অলৰেডি ৰেড কালাৰ মাৰ্ক কৰি দিছোঁ। লগতে 15 তাৰিখৰ পৰা যিহেতু বিহু ষ্টাৰ্টো হৈ যাব, 14 তাৰিখেও বন্ধ আছে মেবি, তো এইকেইদিন বন্ধই আছে। তো সেইটো কাৰণে মেক্সিমাম চান্স আছে যে 2 বা 4 তাৰিখত কিন্তু ৰিজাল্টটো দি দিব পাৰে। তো এইটো এটা প্ৰিডিকশ্যন হয়, এইটো মই প্ৰিডিক্টহে কৰিছোঁ, ডাইৰেক্ট কোৱা হোৱা নাই যে এইটো তাৰিখে দিব, কিন্তু চান্সেছ আছে। তোমালোকে দেখিলেই গম পাবা, যিহেতু কোৱা হৈছে যে বিহুৰ আগত দিব, তাৰ উপৰিও আকৌ ইলেকশ্যনো আহি আছে, তো তাৰ আগতে ৰিজাল্টটো দিব। আৰু এই য়েল্ল' কালাৰ যোনখিনি জ'ন আছে, এই যদি গ্ৰীণ জ'নখিনি নিদিয়ে, 2 বা 4 তাৰিখত নিদিলে এইখিনি ডেটাটো দিয়া চান্স আছে, কিন্তু মেক্সিমাম চান্স আছে 2 তাৰিখে বা 4 তাৰিখে, আৰু নহ'লে এই য়েল্ল' জ'নখিনি দিব পাৰে। আৰু চোৱা তোমালোকৰ গ্ৰেছ মাৰ্ক আদি দিয়া হ'ব, কিন্তু তাৰোপৰি বহুতো ষ্টুডেণ্টৰ ভয় লাগিছে যে যদি আমি ফেইল হৈ যাওঁ, এনে চোৱা 2-3টা ছাবজেক্টত যদি তোমালোকে ফেইল হোৱা, তেতিয়া এটা চান্স আছে তোমালোকৰ ছেকেণ্ড চান্স, সেইটো হৈছে কম্পাৰ্টমেণ্ট এক্সাম। তো ৰিজাল্ট দিয়া এমাহৰ ভিতৰত আকৌ এটা এক্সাম হ'ব তোমালোকৰ। সেই এক্সামটোত যদি তোমালোকে পাছ কৰা, তেনেহ'লে তোমালোকে নিজৰ লগৰবিলাকৰ লগতে এডমিশ্যন ল'ব পাৰিবা। চোৱা উইথিন এ মান্থ এই এক্সামটো ষ্টাৰ্ট হ'ব, কম্পাৰ্টমেণ্ট এক্সাম বুলিকে। তো এতিয়াৰ পৰা ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব। আৰু চোৱা ন' ইয়েৰ লছ, ষ্টুডেণ্ট হু পাছ দ্য কম্পাৰ্টমেণ্টেল এক্সাম কেন ষ্টিল গেট এডমিশ্যন ইন টু ক্লাছ 11। তো সেইটো বহুত ইম্পৰ্টেণ্ট হয়, গেট এডমিশ্যন ইন টু ক্লাছ 11। যদিও তোমালোকে ফেইল হৈ যাবা, তাৰ পিছতো যদি তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিয়া, যোনটো এমাহৰ পিছতে আকৌ হ'ব, তো সেই এক্সামটোত পাছ কৰিলে তোমালোকে ফেইল হ'লেও পাছ হৈ যাবা কিন্তু। আৰু তাৰোপৰি বহুতৰ চিন্তা থাকে যে গ্ৰেছ মাৰ্ক দিবনে নাই, কাৰণ চোৱা ফেইল হোৱা পৰ্যায়লৈ যাবই নালাগে। মেক্সিমাম চান্স আছে যে তোমালোকে যদি ফেইলো হৈ যায় 1-2খন ছাবজেক্টত অকণমান গ্ৰেছ মাৰ্ক দিয়ে পাছ কৰাই দিব। কিন্তু গ্ৰেছ মাৰ্ক বস্তুটো বুজোতে অকণমান টান আছে, কাৰণ চোৱা কেতিয়াবা কি হয়, কিছুমান ষ্টুডেণ্টে 2খন ছাবজেক্টত ফেইল হৈও পাছ হৈ যায়, কিছুমান এখনত ফেইল হৈও পাছ হ'ব নোৱাৰে, গ্ৰেছ মাৰ্ক নাপায়। তো গ্ৰেছ মাৰ্কৰ গোটেই ডিটেইলছখিনি আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিছোঁ, কিমান মাৰ্ক পাব লাগিব, কিমান দিয়ে মেক্সিমাম, গোটেইখিনি কথা আলোচনা কৰি থৈছোঁ। তোমালোকে এই ভিডিঅ'টো চালে গোটেই গ্ৰেছ মাৰ্কৰ কনফিউজন দূৰ হৈ যাব।
তো যিসকল ষ্টুডেণ্টছে এইটো ভিডিঅ' চাইছে সিহঁতৰ কনফিউজন গোটেই দূৰ হৈ গৈছে যে গ্ৰেছ মাৰ্ক সিহঁতে পাবনে নাই তোমালোকে চাই থৈ দিবা কাৰণ ইনকেছ যদি নোপোৱা তেতিয়াও মই কৈছোঁ যে কম্পাৰ্টমেণ্টেল এক্সাম আহি আছে তো আমাক হোৱাটছএপত তোমালোকে জইন কৰি থৈ দিব পাৰা হোৱাটছএপত জইন কৰিলে কি হ'ব ইনফৰমেশ্যনবিলাক পাই থাকিবা কিন্তু তাৰ আগতে সেই গ্ৰেছ মাৰ্কৰ ভিডিঅ'টো চাই লোৱা তাৰ ডেছক্ৰিপশ্যনতো আমাৰ হোৱাটছএপৰ লিংক দিয়া হৈ আছে জইন কৰিব পাৰিবা আৰু যিসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া কাৰণ ৰিজাল্ট যিকোনো মুহূৰ্ততে আহিব পাৰে এপ্ৰিল ফাৰ্ষ্ট উইকত তো যেতিয়া আহিব তোমালোকক জনাই দিম আৰু ৱেবছাইট ক্ৰেছ হোৱাৰো ভয় আছে তোমালোকে যি টি ৱেবছাইটতো নাপাবা আমি এক্সেক্ট ৱেবছাইট দি দিম কেনেকৈ ৰিজাল্ট চাব লাগিব ক'ত চাব পাৰিবা স্পীডত গোটেইখিনি কথা আলোচনা কৰিম তোমালোকে আমাক ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি আগলৈ ইনফৰমেশ্যন দি যাম